কাইলৈ মণিপুৰলৈ আহিব ৰাহুল গান্ধী। শিলচৰত ৰাহুল গান্ধীৰ কাৰ্যসূচী প্ৰকাশ কৰিলে ভূপেন বৰাই। হিংসা জৰ্জৰিত মণিপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কাইলৈ সোমবাৰে মণিপুৰলৈ যাব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। মণিপুৰৰ প্ৰাণৰ ভয়ত কাছাৰৰ ফুলেৰ তলত আশ্ৰয় লোৱা আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰিব ৰাহুল গান্ধীয়ে। আশ্ৰয় লোৱা লোকসকলৰ সৈতে কথা পাতিব ৰাহুলে। পুৱা 9 বজাত শিলচৰ কুম্ভীৰ গ্ৰাম বিমানবন্দৰৰ পৰা পথেৰে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় পৰিদৰ্শন কৰি পথেৰে মণিপুৰৰ জিৰিবাম জিলালৈ যাব ৰাহুল গান্ধী। জিৰিবামত গৈ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহিব ৰাহুল গান্ধী। শিলচৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতাকৰ্মীৰ লগতে অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ আলোচনাত মিলিত হ'ব ৰাহুল গান্ধী। ইয়াৰ পিছত দুপৰীয়া শিলচৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ যাব কংগ্ৰেছৰ নেতাগৰাকী। ইম্ফলত কেইবাটাও আশ্ৰয় শিবিৰত গৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত নিশা ইম্ফলত থাকিব ৰাহুল গান্ধী। তাৰ পিছদিনা অৰ্থাৎ মঙলবাৰে তেওঁ ইম্ফলৰ পৰা নাগালেণ্ডলৈ ৰাওনা হ'ব। শিলচৰত উপস্থিত হৈ ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ কথা সংবাদ মাধ্যমত সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। কালিলে আমাৰ লোকসভাৰ বিৰোধী দলৰ নেতা আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াই শিলচৰত আমাৰ যি মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত আক্ৰান্ত হৈ কিছু লোক আমাৰ জিৰিবাম অঞ্চলত আছে তেখেতসকলক লগ পাবলৈ আহিব। আৰু লগতে আমাৰ অসমৰ বান পৰিস্থিতি সম্পৰ্কতো আমাৰ ইয়াৰ স্থানীয় বিধায়ক বৰাকৰ যিসকল দলৰ নেতা তেওঁলোকৰ লগতো আলোচনাত মিলিত হ'ব। আৰু তাৰপাছত তেখেত মণিপুৰ যাবগৈ, ইম্ফল যাবগৈ। ইম্ফলৰ পৰা তেখেত দিল্লী যাব। ইম্ফলত এক ৰাতি থাকিব। কাৰণ আপোনালোকে জানে যে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ ভয়াৱহতা এতিয়াও শেষ হোৱা নাই। আমাৰ ফালৰ পৰাও চেষ্টা চলি আছে, ৰাইজেও চেষ্টা কৰিছে। আমাৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদজনে সংসদৰ মজিয়াত গোটেই পৰিস্থিতি দাঙি ধৰিছে। তাৰ পাছতো বিজেপি দলৰ কোনো কেন্দ্ৰীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে বিষয়টোক মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়টোক যিধৰণে গুৰুত্ব দিব লাগিছিলে গুৰুত্ব নিদিয়াৰ কাৰণে বিৰোধী দলৰ দলপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়াই এইটো তৃতীয় ভ্ৰমণ মণিপুৰত কেনেকৈ পৰিস্থিতি উপশম ঘটাই শান্তি অৱস্থা আমি বাৰ্তা ৰাখিব পাৰোঁ তাৰ কাৰণে তেখেতে নিজাববীয়া প্ৰচেষ্টা চলাই আছে। কালিলৈ তেখেত ৰাতিপুৱা 9 বজামানত আমাৰ শিলচৰ এয়াৰপৰ্টত আহি পাব আৰু জিৰিবাম অঞ্চললৈ গৈ তাত মন্ত্ৰীসকলক লগ পাব। লগতে এয়াৰপৰ্টতে আমাৰ বৰাকৰ যিসকল কংগ্ৰেছ নেতা আছে তেওঁলোকক লগ পাব। তাৰপাছত জিৰিবামৰ পৰা তেওঁ আকৌ এয়াৰপৰ্টৰ পৰা স্পেচিয়েল ফ্লাইটেৰে ইম্ফল যাব। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।